20 লক্ষাধিক টকাৰ আয়োজনেৰে 14 দিনীয়াকৈ আৰম্ভ হ'ল ওদালগুৰিৰ গুৰিহাটীত 64 সংখ্যক ৰাস মহোৎসৱ। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেৰে সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈছে ওদালগুৰিৰ গুৰিহাটীৰ ৰাস মহোৎসৱ। ওদালগুৰিৰ গুৰিহাটীত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একেলগে মিলিজুলি 12 দিনীয়াকৈ 64 সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি চলাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ গুৰিহাটীত 15 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈকে 12 দিনীয়া কাৰ্যসূচীৰে শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন কৰিছে উদযাপন সমিতিয়ে। গুৰিহাটীৰ ৰাস মহোৎসৱৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে ওদালগুৰিৰ ভিতৰত বৃহত্তৰ আয়োজনেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী মানুহে বসবাস কৰা ৰাস মহোৎসৱ সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈছে। প্ৰতি বছৰে বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলো জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰা অঞ্চলৰ হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে ভিৰ কৰেহি ৰাস চাবলৈ। প্ৰতিদিনৰ সমূহ কাৰ্যসূচীতে সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ৰাস উদযাপন সমিতি। ওদালগুৰি জিলাৰ খৈৰাবাৰী গুৰিহাটী ৰাজোৎসৱ এবাৰ 64তম ৰাজোৎসৱ আৰু এই ৰাজোৎসৱৰ আমি এইবাৰ 100জনীয়া এখন কমিটি গঠন কৰা হৈছে আৰু আমাৰ 20টাকৈ আমি সাব কমিটি গঠন কৰিছোঁ যাতে সব কামখিনি আমি নিয়াৰিকৈ কৰিব পাৰোঁ আৰু কোনো যাতে আমাৰ ভক্তসকলৰ অসুবিধা নহয়, যিখিনি দৰ্শক আহিব তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে আমি 3টা ছাইডত যান বাহনৰ কাৰণে আমি গ্ৰেজ ৰাখিছোঁ। বাইক চাইকেল 4চকীয়া কোনো ধৰণৰ যাতে মানে অসুবিধা নহয় তাৰ কাৰণে আমি ব্যৱস্থা কৰি দিছোঁ আৰু দৰ্শকো কোনো ধৰণৰ যাতে অসুবিধা নপৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। এইবাৰ আমি বাজেট ৰাখিছোঁ 20 লাখ টকা। আমি 20 লাখ বাজেটৰ মাজত এইবাৰ আমি গোটেই কাৰ্যসূচীটো আমি শেষ কৰিব বিচাৰিছোঁ আৰু দৰ্শকৰ কাৰণে আমি মীনা বজাৰ আনিছোঁ আৰু চিত্ৰহাৰ আছে। ঠিক তেনেকৈ আমি দৰ্শকৰ কাৰণে তেনেকৈ আমোদ প্ৰমোদ কৰাৰ কাৰণে এটা শিশুবিলাকৰ আনন্দৰ কাৰণে আমি কিছু বস্তু ইয়াত আয়োজন কৰিছোঁ আৰু দোকানীসকলো যথেষ্ট দোকান আহিছে এইবাৰ
আৰু এইবাৰ আমি দোকানীসকলৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ কাৰণ বহুত দূৰ দূৰণিৰ পৰা দোকান আহিছিল দোকানীবিলাকক আমি মাতি দিব পৰা নাই আমি বহুত দোকানী ঘূৰাই দিব লগা হৈছে গতিকে ইয়াত যাতে দৰ্শকসকলৰ কোনো ধৰণৰ অসুবিধা নহয় আমি 100ৰ ওপৰত স্বেচ্ছাসেৱক ৰাখিছোঁ ইয়াত ভলেণ্টিয়াৰসকলে যাতে জেগাই জেগাই যিকোনো মানে আমাৰ দৰ্শকৰ যাতে অসুবিধা নহয় তাৰ কাৰণে ভলেণ্টিয়াৰ মানে সচেতন হৈ আছে আৰু যিকোনো মুহূৰ্তত আমাক যোগাযোগ কৰিবৰ কাৰণে তেওঁলোকৰ নিৰ্দেশ দিয়া আছে আৰু ইয়াত আমাৰ ওচৰৰ যিকোনো সংগঠন আছে জাতীয় সংগঠনৰ পৰা আমাৰ কৃষ্টি আছে গোটেইখিনি আমাক সহযোগ কৰি আছে আমি প্ৰশাসনৰ পৰা সহযোগ বিচাৰিছোঁ লগতে আমি আপোনালোকৰ মিডিয়াসকলকো আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই কাৰ্যসূচী সম্পন্ন কৰাত আপোনালোকৰ সহায় সহযোগ থাকে গতিকে আমি এইখিনি আগবঢ়াই নি আছোঁ আৰু আমি মূৰ্তি এইবাৰ 90টাৰ ওপৰত মূৰ্তি ৰাখিছোঁ ৰাইজৰ দৰ্শনৰ কাৰণে 90টাৰ ওপৰত মূৰ্তি ৰাখিছোঁ আপোনালোকে দেখিছে চাওক আমি চেল্ফি জোন এটা ৰাখিছোঁ যাতে সুন্দৰভাৱে ল'ৰা ছোৱালী আহি এটা চেল্ফি জোন মানে ল'ব পাৰে তাৰ কাৰণেও আমি সুবিধা কৰি ৰাখিছোঁ গতিকে আমি ভাবিছোঁ এইবাৰ মোটামুটি মানে 60-70 হাজাৰ মানুহ ডেইলি ইয়াত সমাগম হ'ব তাৰ কাৰণে আমি গোটেই সচেতন হৈ আছোঁ গতিকে কোনো ধৰণৰ অসুবিধা যাতে নপৰে তাৰ কাৰণে আমি সমিতিৰ তৰফৰ পৰাও আমি মাজে সময়ে আলোচনা কৰি আছোঁ গোটেই মানে আমাৰ বিভাগসমূহক আমি ডেইলি এটা হেৰি কৰি দিয়া আছে নিৰ্দেশ দিয়া আছে যাতে কোনো ধৰণৰ অসুবিধাত নপৰে দৰ্শকসকলে তাৰ কাৰণে আমি নিৰ্দেশ কৰি ৰাখিছোঁ ঠিক আছে Om Namah Jaya Devi, Jabatraveне Dino Nilata Saiva Nilatpurana Vallabhe Nandana Vandripana Yudhanandana Bhupi Kantanaiva Bhupalo Pramale Om Namah Yivindaya Vasini Vaya Namo Namaha Om Namah Baladevaraya Dakshina Sudaya Sakore Baladeva Om Namaste Devi Ganandaya Namaste Bhakti Bodaya Namaste Balikamsa Om Namah Yidamate Jamdakadiva Mani Bayam যাওঁ আমি জানাই আৰু যাব ওলাইছোঁ এইফালে ফটো আমার এগুলা ফেসবুক আমার এগুলো রাস্তা ঘুরে বেড়ান না মানুষ মার মানুষ মডিলে পরিবেশ ভাল ভাল বনাই
বৰ্তমান